সচেতন সমাজ। এই সচেতন সমাজৰ জৰিয়তে আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন আলোচনা বিবেচনা ইয়াত কৰি আছোঁ। সকলো ৰাইজৰ পৰামৰ্শ লৈ আছোঁ। ৰাইজৰ পৰা বিভিন্ন ধৰণৰ আমি অনাগত দিনত শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক কেনেকৈ আগবাঢ়িব পৰা যায় এই বিষয়ত আলোচনা আমাৰ চলি আছে। কাৰণ বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ বিভিন্ন ভুল তথ্যৰে বিভিন্ন সময়ত যিবিলাক আমাৰ সামাজিকভাৱে কিছু আমাৰ দায়বদ্ধতা আছে, এই সামাজিকভাৱে এই দায়িত্ববিলাক আমাৰ কিছুমান আমাৰ নিজৰ অনীহাৰ কাৰণে, নিজৰ প্ৰতি মানে দায়বদ্ধতা নথকাৰ কাৰণে বিভিন্নজনে বিভিন্ন মানে আমাক যিবিলাক তথ্য, সেই তথ্যবিলাক আমাক ভুলবশত এই তথ্যবিলাক প্ৰেৰণ কৰা। এক্সাম্পল যেনেকৈ মানে আমাৰ লোকগণনা, এই লোকগণনা এইবাৰ যিহেতু বিজেপি চৰকাৰে এটা মানে জাতিভিত্তিক এটা লোকগণনা হ'ব, সেই ক্ষেত্ৰত আমি মানুহখিনি সচেতন কৰাৰ কাৰণে আমি ইতিমধ্যে আলোচনা কৰিছোঁ কেনেকৈ আমি আগবাঢ়িম। কিন্তু সম্পূৰ্ণভাৱে আমাৰ নিজস্ব এটা গণনা আমাৰ তাৰ লগে লগে আমাৰ যিহেতু আমাৰ কিছুমান দায়িত্ব আছে গণতান্ত্ৰিক নাগৰিক হিচাপে, আমি এই অঞ্চলৰ বিভিন্ন আমাৰ ৰাজনৈতিক দলবিলাক আছে। এই ৰাজনৈতিক দলবিলাকে আচলতে প্ৰকৃততে ৰাজবংশীসকলক তেওঁলোকে ৰাজনৈতিক শিক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে বিটিআৰ অঞ্চলত বিটিআৰ ছেপ্টেম্বৰত যিটো ইলেকশ্যন হ'ব, আমাৰ কোচ ৰাজবংশীসকলৰ ৰাজনৈতিকভাৱে উত্থানৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা লোৱা দেখা নাই। আৰু যাৰ কাৰণে আমি এইবাৰ ৰাজনৈতিক দলবিলাকক এটা আহ্বান জনাইছোঁ যে যিবিলাক আমাৰ অপেন আছে, য'ত আমাৰ কোচ ৰাজবংশীৰ জনসংখ্যা বেছি আছে, সেইবিলাকত কোচ ৰাজবংশীসকলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব। বিশেষকৈ ১ নম্বৰ বিজেপি চৰকাৰৰ পৰা আমি এই বিজেপিৰ ৰাজ্যিক সভাপতি সন্মানীয় মুখ্যমন্ত্ৰীদেৱক এই বিষয়ে আমি অৱগত কৰা হৈছে। আৰু এই অৱগত কৰাই মাত্ৰ নহয়, আমি এটা কথাই কৈছোঁ যে ৰাজনৈতিকভাৱে আমি যিহেতু এটা ঐতিহাসিকভাৱে এটা জাতি, এই জাতিয়ে এটা স্বাভিমান আছে। এই স্বাভিমানৰ ক্ষেত্ৰত ৰাজবংশীসকলক ৰাজনৈতিকভাৱে অধিকাৰ প্ৰদান কৰিবই লাগিব। আৰু যদি এই ৰাজনৈতিকভাৱে আমাক উত্থান কৰাৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা নলয়, তেনেহ'লে আমি নিজে নিজে চিন্তা কৰিব লাগিব বুলি আজি সমাজ সচেতন হিচাপে আমি ৰাইজৰ লগত আলোচনাবিলাক চলি আছে। আৰু আমাৰ ৫টা সমষ্টিত কমেও আমাক এই ৫টা সমষ্টিত আমাৰ প্ৰাৰ্থী আমাক দিব লাগিব। কোচ ৰাজবংশীৰ প্ৰাৰ্থী আছে। আমাৰ সামাজিকভাৱে বিভিন্ন ধৰণৰ মানুহে মনৰ ৰাগিত বিভিন্ন সময়ত আমাৰ সৰুতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতেই হওক আগবাঢ়িব পৰা নাই। মদৰ ৰাগিত বিভিন্ন কম বয়সতে আমাৰ মানে ছোৱালী মহিলাবিলাক বিধৱা হ'ব লগা হৈছে। মদৰ প্ৰকোপ বেছি বাঢ়িছে। এইবিলাক কিন্তু আমাৰ বিভিন্ন কাম আছে। মাটি বাৰী বিক্ৰী আৰম্ভ কৰিছে। কোনো ক্ষেত্ৰতে যদি আমাৰ মাটি বাৰী বিক্ৰী নহয়, কোনো ক্ষেত্ৰতে যদি নিজৰ সম্পত্তি প্ৰত্যেক সম্পত্তি বিক্ৰী কৰা নহয়, তাৰ কাৰণেও আমি এইবিলাক আলোচনা কৰি ইয়াৰ এটা বিকল্প ব্যৱস্থা কৰাৰ কাৰণে ইতিমধ্যে বিভিন্ন জেগাত আমাৰ সজাগতা আমাৰ সজাগতা সভা হৈ আছে। আৰু সজাগতা সভাৰ উদ্দেশ্য হ'ল আমাৰ যি জনগণনা, জনগণনা, সেইটো আমাৰ উদ্দেশ্য সজাগতা কৰিব লাগে। আমাৰ তাতে চবেই পঞ্চায়ত হ'ব লাগে। তাতে নিজৰ পৰিচয়খিনি তাতে আমি চবেই আমাৰ চব গৌৰৱেৰে আমি যে দিব পাৰোঁ। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু আমি আলোচনা কৰিলোঁ, আমাৰ ৰাজনৈতিক ক্ষেত্ৰত কিছু আলোচনা কৰিলোঁ। আৰু ইতিমধ্যে আমি আমাৰ আগন্তুক দিনৰ যি আমাৰ কাৰ্যক্ৰমণিকা আমি লাহে লাহে আগবাঢ়ি যাওঁ। আৰু আজি 13 তাৰিখ প্ৰগ্ৰাম হ'ল, আৰু 16 তাৰিখ আমাৰ ভোটত হ'ব, আমাৰ 18 তাৰিখ চেপাগুৰিত হ'ব, আৰু 20 তাৰিখ পঞ্চল্লিছ হ'ব। এইভাৱে আমাৰ ৰাজখিনিক আমি সজাগতা সভাৰ জৰিয়তে তাতে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক বা আমাৰ সংস্কৃতিৰ দিশতে হওক, আমি আমাৰ যিটো সমাজখনৰ যি সংস্কাৰৰ যি ব্যৱস্থাপনা যি প্ৰক্ৰিয়া কৰাৰ কাৰণে আমি আমাৰ সচিব সভাতে ইতিমধ্যে কাম কৰিছোঁ। আমাৰ সজাগতা সভা আমাৰ ৰাজনৈতিক বিষয়টো সন্নিৱিষ্ট হৈ আছে। আৰু এই ক্ষেত্ৰত আমাৰ সজাগতা মানুহখিনি ৰাজনৈতিকভাৱে আমি লাঞ্ছিত বঞ্চিত হৈ আছোঁ, ব্ৰিটিছো। আমাৰ ইতিমধ্যে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যাতে কমেও 5টা সমষ্টিত আমাৰ প্ৰধানমন্ত্ৰী মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। আৰু আমাৰ সন্মানীয় CM ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যাতে কমচে কম 5টা সমষ্টিত আমাৰ প্ৰধানমন্ত্ৰী মানুহক প্ৰাৰ্থিত্ব যাতে প্ৰদান কৰে। আৰু তাৰ ভিতৰতে যেহেতু কলকাতা সমষ্টিটো আমাৰ সংখ্যা চবতকৈ বেছি, 3000 আমাৰ প্ৰধানমন্ত্ৰী মানুহ আছে।
এই ক্ষেত্ৰত আমি কমিতা কামক প্ৰাধান্য বেছি দিছোঁ যাতে আমাৰ ৰাজনৈতিকভাৱে আগবাঢ়িবৰ কাৰণে যাতে আমাক কমচে কম 5টা NCLA বনাই যাতে আমাৰ ৰাজনৈতিক যিখিনি আমাৰ সুৰক্ষিত কৰা যি ব্যৱস্থা বনাই ইংৰাজ চৰকাৰে কৰে তাৰ বাবে আমি আহ্বান বাৰে বাৰে কৰিছোঁ। আমি এখন বিভিন্ন শিক্ষাবিদ বুদ্ধিজীৱীসকলক এখন সভা অনুষ্ঠিত কৰা হ'ল। এই সভাখনত আহি এটা বস্তু ভাল লাগিছে, কাৰণ ৰাইজৰ জাতিৰ প্ৰতি দায়বদ্ধতা থকা মানুহখিনিক ইয়াত আমি বিচাৰি পাইছোঁ। এই জাতিৰ প্ৰতি দায়বদ্ধতা থকা আৰু ৰাজনৈতিকভাৱে সচেতন হোৱাৰ কাৰণত যিখিনি আমি সূত্ৰ বিচাৰিছোঁ সেই সূত্ৰৰ মানুহখিনিক আমি ইয়াত পাইছোঁ, যাৰ কাৰণে আমাৰ এটা শুভ লক্ষণ। আমি প্ৰত্যেকটো অঞ্চলে অঞ্চলে কছৰাজবংশীসকলৰ জাতি জনগণৰ ৰাজনৈতিক পৰিচালনাকৈ আমি আগবাঢ়ি যাম। আৰু আমাৰ এটাই কথা হৈছে কছৰাজবংশীসকলক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰা আমি দেখিবলৈ পাওঁ। ৰাজনৈতিকভাৱে যে ৰাজনৈতিক লিডাৰে যে কেৱল আমাৰ কছৰাজবংশীসকলকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু কি কাৰণত কৰে তাৰ সূত্ৰ আমি বিচাৰি পাইছোঁ। আৰু তাৰ নিৰাময়ৰ কাৰণে যি প্ৰয়োজনীয় দৰৱ সেই দৰৱটো আমি বিচাৰি পাইছোঁ। এই দৰৱটোৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কছৰাজবংশীসকলক একত্ৰিত কৰি ৰাজনৈতিক চিন্তাধাৰা আমি কেনেকৈ আগবাঢ়ি ভৱিষ্যত জাতিৰ আমি উত্তৰৰ কাৰণে চিন্তা কৰিব তাৰ কাম আমি ইতিমধ্যে কৰি আছোঁ। প্ৰত্যেকটো প্ৰান্তত হ'ব। আজি ফকীৰাগাৰাম হৈছে, এইবাৰ চালেঘাটি হ'ব, বেলেগ BTR যিহেতু BTR ইলেকশ্যন চলি আছে, তাৰ BTR ইলেকশ্যনৰ আগমুহূৰ্তত কছৰাজবংশীসকলৰ ফালৰ পৰা আমি 5টা সমষ্টি ডিমাণ্ড কৰিছোঁ। কাৰণ আমি বিগত দিনত আমি দেখিবলৈ পাইছোঁ কছৰাজবংশীসকলৰ সমস্যা সমাধানৰ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক যে আমাৰ ভূমিকা হ'ব লাগিছে সেই ভূমিকা আমি হ'ব পৰা নাই। আৰু বাৰে বাৰে আমাক কছৰাজবংশীসকলক অন্যায় কৰা হৈছে। এই অন্যায় কৰাৰ কাৰণে কছৰাজবংশী সচেতন সমাজৰ আজি গঠন হ'ল। এই কছৰাজবংশী সচেতন সমাজৰ লগত বিভিন্ন বুদ্ধিজীৱী শিক্ষক সমাজৰ মানুহখিনি আমাৰ লগত বৰ্তমান সহযোগ কৰি আছে। প্ৰত্যেকটো প্ৰান্তত প্ৰত্যেক দিনত যি আমাৰ মানে 100টাৰ বেছি আমাৰ ফোন আহে, এই ফোনৰ ভিতৰত আমাক সকলোৱে মানে উপদেশ আদেশ আমাক দিয়ে বোলে এনেকৈ কাম কৰিব লাগে। তো আমিও বিচাৰি আছোঁ প্ৰত্যেকটো প্ৰান্তত আমি সোমাম। আমাৰ এটাই কথা, কছৰাজবংশীসকলক ৰাজনৈতিক অধিকাৰ আমাক দিবই লাগিব। ৰাজনৈতিক অধিকাৰ নিদিলে আমাৰ যি কৰোণীয় সেই কামখিনি আমি কৰি যাম। আমি ইয়াত সন্মুখীন হোৱা কোনো কষ্টই নুঠে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ মানুহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে কছৰাজবংশী জাতিৰ প্ৰতি যদি ভাল ভাবিছে তেতিয়াহ'লে কছৰাজবংশী জাতিৰ যদি ভৱিষ্যত বাচাই ৰাখিব বিচাৰে আৰু অসমখন যদি সুৰক্ষিত কৰিব বিচাৰে তেতিয়াহ'লে কছৰাজবংশীসকলৰ যি জনজাতিকৰণৰ দাবী এইটো অতি সোনকালে 5টা দিশ আমি আহ্বান কৰিছোঁ। সভাবিলাক কৰি আছোঁ। আমাৰ এইখনেই প্ৰথম বা শেষ সভা নহয়। আমি ইতিমধ্যে 2খন সভা কৰিছোঁ। আজি এইখন তৃতীয় যিখন আমাৰ সভা, এইখন সভাতো যথেষ্ট সংখ্যক মানুহৰ সহযোগ সহানুভূতি আমি পাইছোঁ। আৰু বিশেষকৈ যিখিনি জাতিক ভাল পোৱা আমাৰ মানুহ আছে এইখিনি ওলাই আহিছে। জাতিক ভাল পোৱা মানে এইটোৱেই বুজায় যে যিসকলে জাতিটোৰ কাৰণে চিন্তা কৰে। আজি বহুদিন ধৰি আমি লক্ষ্য কৰি আছোঁ আমাৰ ৰাজবংশীসকলক চৰকাৰৰ বা যিকোনো ৰাজনৈতিক দলে আমাক খুব প্ৰতাৰণা আৰু বঞ্চিত কৰি আছে। এই প্ৰতাৰণা আৰু বঞ্চিতৰ হোৱাৰ কাৰণে আমি এইবাৰ সজাগ হ'বলৈ বাধ্য হৈছোঁ। যিহেতু BTADত ইলেকশ্যন সমাগত, এইবাৰ আমি যিহেতু আমাৰ মানুহখিনি BJPৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে, আমি এইবাৰ BJP দলত এটাই দাবী কৰিছোঁ যে ফকীৰাগাৰাম 7খন সমষ্টিত আমাৰ কোচ ৰাজবংশী মানুহক আপোনালোকৰ BJPত কাম কৰি থকা আপোনালোকৰ দলীয় মানুহক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। নহ'লে আমি ইয়াত যদি আমাৰ এইটো নকৰি পেলাই অন্যক দিয়ে তেতিয়াহ'লে আমি বিৰোধিতা কৰিবলৈ কিন্তু এইবাৰ আমি কুণ্ঠাবোধ নকৰিম। এইখিনি আমি CMক আমি আহ্বান জনাইছোঁ। BJP দলৰ সভাপতিৰ ওচৰত আমি ইতিমধ্যে গৈছোঁ। কেইবাখনো আমি আমাৰ গাৰ্জিয়ান ও অভিভাৱক মন্ত্ৰী অশোক সিংহালকো আমি এই সংক্ৰান্তত অৱগত কৰিছোঁ। আমি আশা কৰি আছোঁ BJPয়ে এইবাৰ আমাৰ এই কথাটোক গুৰুত্ব প্ৰদান কৰি ফকীৰাগাৰাম সমষ্টিত আমাৰ কোচ ৰাজবংশী মানুহক প্ৰাৰ্থিত্ব দি পেলাই নিৰ্বাচনৰ যিটো বৈতৰণি পাৰ হোৱাৰ যিটো ব্যৱস্থা সিহঁতে যোগাত্মকভাৱে চিন্তা কৰি পেলাই ল'ব বুলি আমি ধাৰণা কৰোঁ। আৰু এই ধাৰণাটো কিয় কৰোঁ? কাৰণ আমাৰ জাতিটোক যিধৰণে প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণাৰ পৰা আমি মুক্ত পাব বিচাৰোঁ। আমি আজি হীৰমন্যতাত ভুগি আছোঁ। 23,000 জনসংখ্যাৰ ভোটাৰ থকা স্বত্বেও আমাৰ মানুহ আজি বেলেগ সমষ্টিৰ পৰা ধাৰ কৰি অনা প্ৰাৰ্থীয়ে আমাক আজি শাসন কৰি আছে। ইয়াৰ আমি পৰিত্ৰাণ চাওঁ আৰু এই পৰিত্ৰাণ বিচাৰি আমাক যি কৰিব লাগে আমি সচেতন সমাজে কৰি পেলাই আগবাঢ়ি যাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।